ইফালে এবাৰ পুনৰ বিতৰ্কত সোমাই পৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ উপাচাৰ্য আৰু পঞ্জীয়কৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্নাতকোত্তৰ ছাত্ৰ একতা সভা আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱক লৈ এই বিতৰ্ক নয়ডাত অনুষ্ঠিত হ'বলগীয়া যুৱ মহোৎসৱত ভাগ লোৱাৰ প্ৰস্তুতি চলাইছিল বিশ্ববিদ্যালয়খনৰ এটা দলে কিন্তু সময়মতে ৰেলৰ টিকট বুকিং কৰিব নোৱাৰাত বিপদত পৰিছে ছাত্ৰ-ছাত্ৰীসকল উপাচাৰ্য আৰু পঞ্জীয়কৰ অমনোযোগিতাৰ বাবে যুৱ মহোৎসৱত অংশগ্ৰহণৰ পৰা বঞ্চিত হ'ল বুলি অভিযোগ উত্থাপন কৰিছে শিক্ষাৰ্থীসকলে গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ পূবৰ প্ৰথমখন বিশ্ববিদ্যালয় কিন্তু আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা যিটো দল ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেশ্যনেল ইউথ ফেষ্টত যাবলৈ তেওঁলোকে সাজু হৈছিলে ইমান দিনে তেওঁলোকে প্ৰস্তুতি চলালে তথাপিও আজি দলটো যাবলৈ ব্যৰ্থ হোৱাৰ প্ৰথম কাৰণটোৱে হৈছে আমাৰ যি প্ৰশাসনৰ গাফিলতি কাৰণ তেওঁলোকে সময়মতে টিকট কিটা কৰিব নোৱাৰিলে ঠিক আছে আমি মানি লৈছো তেওঁলোকৰ কিছু ক্ষেত্ৰত পলম হ'ব পাৰে কিন্তু ইয়াৰ পিছতো আমি যেতিয়া সমস্যাটো লৈ গলো তেওঁলোকে এটাও আমাক সমাধান দিব নোৱাৰিলে আমি সমাধানো আনকি লৈ গৈছো যে আমাক ফ্লাইটৰ টিকেট কৰি দিয়ক কাৰণ যদি আমি 2 তাৰিখে যাব পাৰো তেতিয়া হলে পাৰ পাৰসন খুব বেছি 8000 টকা যাব কিন্তু হেতু তেওঁলোকে কৰিবলৈ ব্যৰ্থ বুলি কৈছে কাৰণ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰ্থিক অৱস্থা একেবাৰে অনুন্নত তেওঁলোকে এই কথা আমাক জানিবলৈ দিয়ে কিন্তু একে সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ত আমি দেখি আহিছো কোনোবা ৰাজনৈতিক মুধাপতা ব্যক্তিক কিমান আৰম্ভৰে ইয়াত সম্বৰ্ধনা জনোৱা হয় এক ৰাতিৰ ভিতৰতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌপাশে হলনি হৈ যায় কিন্তু সেই ক্ষেত্ৰত যি সময় ছাত্ৰ-ছাত্ৰীসকলে প্ৰায়োৰিটি পাব লাগিছিলে আজি 37 জন থকা দল এটা তেওঁলোকে পঠাবলৈ অসমৰ্থ আৰু তেওঁলোকে হাত দাঙি দিছো বুলি কৈছে আমি নোৱাৰো পঠাব উত্তৰ পূব ভাৰতৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় যিখন বিশ্ববিদ্যালয় নাকৰ A+ গ্ৰেড পাবলৈ সক্ষম হৈছে কিন্তু সেই বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মাত্ৰ 37টা টিকেট ট্ৰেইনৰ টিকেট কনফাৰ্ম কৰি দিব নোৱাৰিলে আজি তাৰিখত কাইলৈ বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ যাবলগীয়া দলটি আজি কেনসেল কৰিবলগীয়া হৈছে এটো অতি লাজৰ বিষয় আমি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু পৰৱৰ্তী সময়ত যাতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক এনেদৰে অৱহেলা নকৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক হকিয়াই দিছো